কৃষ্ণ সকলোলৈকে সেৱা জনাইছো নমস্কাৰ জনাইছো এই ভিডিঅ'টিৰ জৰিয়তে আধ্যাত্মিক ক্ষেত্ৰখনৰ সৈতে জড়িত এটি কথা আপোনালোকলৈ আগবঢ়াই দিছো কোনো শাস্ত্ৰজ্ঞ বা পণ্ডিত প্ৰবৰ ব্যক্তিসকলৰ বাবে নহয় কেৱল সেই সকল ব্যক্তিৰ বাবেহে যিসকলে আধ্যাত্মিক ক্ষেত্ৰখনৰ সৈতে জড়িত থাকি ভাল পায় কিন্তু ব্যস্ততাৰ হেতু বা কিবা কাৰণত তেওঁলোকে পঢ়িবৰ বাবে সময় সুবিধা উলিয়াবলৈ সক্ষম নহয় আৰু এই ভিডিঅ'টিৰ জৰিয়তে এই লোকসকলে যাতে কিবা এটা পায় সেইটো ভাবিহে আপোনালোকলৈ আগবঢ়াই দিছো 24 তত্ত্ব আমাৰ দেহৰ সৈতে জড়িত এটি কথা এই ভিডিঅ'টিৰ জৰিয়তে এই 24 তত্ত্বৰ বিষয়ে আপোনালোকক কিছু কথা ক'বলৈ বিচাৰিছো 24 তত্ত্বলৈ যোৱাৰ আগতে তত্ত্ব মানেনো কি এই কথা আপোনালোকৰ আগত ক'বলৈ বিচাৰিছো তত্ত্ব শব্দটোৱে এটি বিশাল চেপ্টাৰ এটা বিশাল পৰিসৰ ই আৱৰি লয় তেন্তে দেখা পাম কোন তত্ত্ব শব্দটোৱে বহু কথা বুজায় কোনো এটা বস্তুত অন্তৰ্নিহিত হৈ থকা উৎস মৌল বা সত্য যিটো নিজস্বতা গুণ বা মূল কাৰণ বা বাস্তৱিকতা বা যিটো মূল নীতি এই গোটেইখিনি কথা তত্ত্ব শব্দটোৱে সাঙুৰি লয় আসলতে ই এটা সংস্কৃত শব্দ তত্ত্ব বা তত্ত্বম তত্ মানে ডেট মানে সেইটো গতিকে যদি ইংৰাজীত ইয়াৰ অৰ্থ আমি বিচাৰ কৰিবলৈ যাওঁ তেন্তে পাম যে এই তত্ত্ব শব্দটোৱে ডেটনেছ প্ৰিন্সিপল ৰিয়েলিটি ট্ৰুথ এলিমেণ্ট এছেন্স বা যিটো সোৰ্স দ্য বেছিক কজ দ্য অৰিজিন অফ সামথিং মানে যিটো কিবা এটা বস্তুৰ যিটো মূল উৎসটো মানে ৰুট কজ মেইন কাৰণ বা ফেক্ট বাস্তৱিকতা এই গোটেইখিনি কথা তত্ত্ব শব্দটোৱে সাঙুৰি লয় এতিয়া 24 তত্ত্বলৈ যোৱাৰ আগতে সাংখ্য দৰ্শনৰ কথাটো আহিব এতিয়া সাংখ্য দৰ্শন কি মহান আচাৰ্য ৰামানুজৰ মতে সাংখ্য জ্ঞান হ'ল আত্মাৰ আচল প্ৰকৃতি অৰ্থাৎ আত্মাৰ স্বৰূপ উপলব্ধি বিনুবাজীৰ মতে সাংখ্য জ্ঞান হ'ল সিদ্ধান্ত বা শাস্ত্ৰ একাংশ দাৰ্শনিকৰ মতে সাংখ্য জ্ঞান হ'ল বা সাংখ্য দৰ্শন হ'ল আত্মাৰ যৌক্তিক বিশ্লেষণ আৰু অন্য একাংশ দাৰ্শনিকৰ মতে পুৰুষ আৰু প্ৰকৃতিৰ মাজত পাৰ্থক্যটো উপলব্ধি কৰা এতিয়া পুৰুষ আৰু প্ৰকৃতি মানে কি পুৰুষ আৰু প্ৰকৃতি দুটা স্বাধীন সত্তা বা নীতি বা সৰল ভাষাত ক'বলৈ গ'লে সম্পূৰ্ণ দুটা বেলেগ বস্তু পুৰুষ মানে হ'ল আত্মা বা চৈতন্য আৰু প্ৰকৃতি হ'ল ইয়াৰ বাহিৰে বাকী সকলোবোৰ বস্তু য'ত মানুহৰ মন আবেগ এইবিলাক সকলো সোমাই আছে তাত পুৰুষ মানে চৈতন্য অৰ্থাৎ চেতনা যে আছে ই তাৰে সাক্ষী ই পৰম স্বাধীন বা মুক্ত আৰু এইটো ধাৰণা কৰিব নোৱাৰি বা শব্দেৰে ইয়াক বৰ্ণনা কৰিব নোৱাৰি বুলি স্বয়ং শাস্ত্ৰত লিখা আছে আৰু প্ৰকৃতি হ'ল ইয়াৰ সম্পূৰ্ণ বিপৰীত ই এটা জাগতিক বস্তু ই জড় আৰু ই চেতনাহীন এতিয়া ইণ্টাৰেষ্টিং কথাটো হ'ল কি প্ৰকৃতি তিনিটা গুণৰ দ্বাৰা পৰিবেষ্টিত আৰু পৰিমিত হৈ থাকে আৰু সেই তিনিটা গুণ হ'ল সত্য ৰজ আৰু তম অৰ্থাৎ সত্য ৰজ আৰু তম এই তিনিটা গুণৰ দ্বাৰা প্ৰকৃতি বেলেন্স হৈ থাকে আৰু প্ৰথম অৱস্থাত প্ৰকৃতিৰ যিটো ৰূপ যিটো নেচাৰ সেইটো ক্লিয়াৰ নহয় তাৰমানে সুস্পষ্ট ৰূপত ধৰা নিদিয়ে কিন্তু যেতিয়া পুৰুষ আৰু প্ৰকৃতিৰ মিলন হয় অৰ্থাৎ আত্মা আহি জীৱদেহত যেতিয়াই প্ৰৱেশ কৰে তেতিয়াই এই বেলেন্সটো ডিষ্টাৰ্ব হয় তাৰমানে যিটো পৰিমিত অৱস্থা সেই অৱস্থাটোত ব্যাঘাত জন্মে আৰু তেতিয়া কি হয় প্ৰকৃতিৰ আচল স্বৰূপটো স্পষ্ট হৈ পৰে প্ৰকৃতিয়ে হ'ল প্ৰথম তত্ত্ব সেইবাবে ইয়াক প্ৰধান বুলি কোৱা হয় ইয়াৰ পৰাই বাকি 23টা তত্ত্বৰ উদ্ভৱ হয়
আৰু প্ৰকৃতিৰ পৰা সৃষ্টি হোৱা প্ৰথম তত্ত্বটোৱে হ'ল মহৎ তত্ত্ব। এতিয়া মহৎ তত্ত্বনো কি? স্বামী ভগৱপাদৰ মতে মহৎ তত্ত্ব হ'ল সকলো সৃষ্টিৰ কাৰণ বা সকলো সৃষ্টিৰ উৎসই হ'ল মহৎ তত্ত্ব, আৰু ই হ'ল টোটেল মেটেৰিয়েল এনাৰ্জি, মানে সৰ্বমুঠ বৈষয়িক শক্তি বা সৰ্বমুঠ পাৰ্থৱিক শক্তি। এক প্ৰকাৰে ক'বলৈ গ'লে পুৰুষ আৰু প্ৰকৃতিৰ মিলনৰ ফলতেই মহৎ তত্ত্বৰ সৃষ্টি হয়। যিদৰে পিতৃৰ পৰা সৃষ্টি হোৱা বীৰ্য মাতৃৰ গৰ্ভত বিকশিত হয়, ঠিক সেইদৰে পুৰুষৰ পৰা সৃষ্টি হোৱা মহৎ তত্ত্ব প্ৰকৃতিৰ গৰ্ভত বিকশিত হয়। আৰু মহৎ তত্ত্বই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডক সাঙুৰি লয়। আৰু যদি এজন মানুহৰ মনৰ কথা যদি ইয়াত আলোচনা কৰা হয় তেন্তে সেইটোক বুদ্ধি বুলি কোৱা হয়। তাৰমানে বুদ্ধিটো হ'ল এজন মানুহৰ এটা অৱস্থা, আৰু মহৎ তত্ত্বটো হ'ল সেই বস্তুটোৰে এটা সমগ্ৰ সেই বস্তুটোৰে পৰিৱৰ্ধিত ৰূপ, অৰ্থাৎ যি গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন সাঙুৰি লয়। আৰু মহৎ তত্ত্বৰ পৰা পিছত সৃষ্টি হোৱা তত্ত্বটো হ'ল অহংকাৰ, আৰু অহংকাৰৰ পৰা মন। আৰু এই অহংকাৰ মানে কি? যিটো মই বুলি অহা যিটো ভাৱ, যিটো নিজস্বতা, মানে আইনেছ বা ইগ', আৰু তাৰপিছত এই অহংকাৰৰ পৰাই মনৰ সৃষ্টি হ'ল সেইটো অৱস্থা য'ত পুৰুষ আহি প্ৰকৃতিৰ সৈতে বান্ধ খায়, আৰু এই বান্ধডাল বা এই ৰছীডাল ছিগি যোৱাৰ যিটো অৱস্থা সেইটোকে কোৱা হয় মুখ্য। তাৰ মন আৰু তাৰ পাছত সৃষ্টি হোৱা অন্য কেইটা তত্ত্ব হ'ল পঞ্চ জ্ঞানেন্দ্ৰিয়, চকু, কাণ, নাক, জিভা, ছাল, পঞ্চ কৰ্মেন্দ্ৰিয়, মুখ, হাত, ভৰি, পায়ু আৰু উপাস্থ। তাৰপিছত আহিলে পঞ্চ তন্মাত্ৰ, মানে জ্ঞানেন্দ্ৰিয় কেইটাৰ যিটো চ'ৰ্চ, যিটো ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দ। তাৰপাছত আহিলে পঞ্চ মহাভূত, ক্ষিতি, অপ, তেজ, মৰুত, ব্যোম, মানে মাটি, পানী, অগ্নি, বায়ু আৰু আকাশ। গতিকে 24 তত্ত্বত তেতিয়াহ'লে কি কি থাকিব? পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ তন্মাত্ৰ, পঞ্চ মহাভূত, আৰু তাৰপিছত প্ৰকৃতি, মহৎ তত্ত্ব, অহংকাৰ আৰু মন। আজিলৈ এই ভিডিঅ'টি ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে, আৰু যদি সময় পায় তেন্তে নিশ্চয় মন্তব্য কৰিব। কৃষ্ণৰ কিংকৰ, জয় গুৰু শংকৰ।